নমস্কাৰ। মোৰ জন্ম মেইনলি মা দেউতাহঁতে কোৱা মতে কামাৰগাঁৱতে হৈছে আৰু মেডিকেলত নহয় চাগে, ঘৰতে হৈছিল চাগে মোৰ আইডিয়া। আৰু মোৰ জন্ম চন দিনটো হ'ল 16 জুন 1979। মোৰ জন্মদাত্ৰী পিতৃৰ নাম শ্ৰদ্ধাৰ প্ৰফুল্ল বৈশ্য আৰু মাতৃৰ নাম মাৰ নাম শ্ৰদ্ধাৰ যামিনী বৈশ্য। মই বাবা বুলি মাতোঁ দেউতাক আৰু মা। অভিনয় জগতৰ লগত মানে একচুৱেলি মই সৰুৰ পৰা গাঁৱত কিছুমান ব্যক্তিয়ে নাটক কৰিছিলে, তেওঁলোকৰ নাটকবোৰ ৰিহাৰ্চেল চাবলৈ গৈছিলোঁ আৰু ক'ব নোৱাৰা কৰি তেওঁলোকৰ ৰিহাৰ্চেলবোৰ ইমানো চাই ভাল পাইছিলোঁ, কিন্তু মই খেদা খাইছিলোঁ খুব। এনেকৈ খেদিছিলোঁ যে মোক নাটক চাবলৈ দিয়া নাছিলে তেওঁলোকে, মই ডিষ্টাৰ্ব কৰা যেন অনুভৱ হৈছিল নেকি তেওঁলোকৰ। তো মই খেদা খাই কৰোঁ। কিন্তু ভাগ্যক্ৰমে এদিন মই নাটকত অকস্মাত চান্স পাইছিলোঁ তেওঁলোকৰ নাটকত এজন এক্টৰ নোহোৱা হোৱাত, আৰু সেইটোৱে হয়তো মোৰ নাটকৰ আৰম্ভণি হৈছিলে। ভ্ৰাম্যমান জগতত যোৱাৰ আগতে এই যে মই ক'লোঁ নাটকৰ প্ৰৱেশ তেনেকৈ ঘটিলে। গাঁৱৰ যিখন নাটক বিহু মঞ্চত কৰিলোঁ সেইখন আছিলে ডায়েৰীৰ পাতে পাতে বুলি নাটক, আৰু তাত যেতিয়া সোমালোঁ তেতিয়া মোৰ নাটকখন চোৱাৰ পাছত এগৰাকী ব্যক্তিয়ে, তেখেতৰ নাম জগন্নাথ বৰ্মন, তেওঁ মোক মঞ্চৰ পৰা নমাই আনি খুব মৰমেৰে কৈছিল, আদতই নাটক চাটক শিকিবলৈ যা, ভাল হ'ব এক্টিং, এনেকৈ কৈছিলে। তো তাৰপিছত মই নাটক শিকিবলৈ বুলি মনে মনে গৈছিলোঁ ঘৰৰ পৰা, গুৱাহাটীলৈ গৈছিলোঁ। গুৱাহাটীলৈ মনে মনে এইকাৰণে গৈছিলোঁ যে মই খুব ক্ষীণ আছিলোঁ, তেতিয়া বেছি ক্ষীণ আছিলোঁ এতিয়াতকৈও। গতিকে নাটক বুলি ক'লে মানুহে ভাবে ফিগাৰৱালা মানুহ, ধুনীয়া ওখ পাখ মানুহ লাগে। তো মই হয়তো তেনেকুৱা ফিটেড নাছিলোঁ, সেইকাৰণে মানুহে হাঁহিব বুলি ভাবি লাজতে মই মনে মনে গৈছিলোঁ গুৱাহাটীত। আৰু গৈ চিগাল নাট্যগোষ্ঠী, যিটো বাহাদুৰ ইছলামৰ ছাৰৰ চিগাল নাট্যগোষ্ঠীখন মই বিচাৰি আছিলোঁ, কিন্তু নাপালোঁ। মই নাপালোঁ সেইখন বিচাৰি। এদিন পেপাৰত মই নিপন গোস্বামী ছাৰৰ স্কুলখন পাইছিলোঁ আৰু তাত মই অভিনয় শিকিছিলোঁ। আৰু অভিনয় শিকি যেতিয়া অভিনয় বিভিন্ন ঠাইত মানে গুৱাহাটীৰ বিভিন্ন ঠাইত কৰি থাকোঁতে মোৰ থিয়েটাৰলৈ ঢাপলি মেলা এটা ইচ্ছা আহিছিল। থিয়েটাৰলৈ মই প্ৰথম থিয়েটাৰলৈ খোজ দিছিলোঁ মই পৃথ্বীৰাজ থিয়েটাৰ, সেইখন উজনি অসমৰ। আৰু তেতিয়া ৰিহাৰ্চেল হৈছিলে ধেমাজি তেলেম বুলি এটুকুৰা ঠাইত, আৰু সেইখন থিয়েটাৰত মই চুক্তিবদ্ধ হৈছিলোঁ। চুক্তিবদ্ধ তেতিয়া এমাউণ্টটো খুব কম আছিলে, আৰু কম মানে তেতিয়াৰে সেইটো এমাউণ্টটো বহুত হৈ যায়। তো মই প্ৰথম চুক্তিবদ্ধ হ'লোঁ। চুক্তিবদ্ধ হৈ সেইখন থিয়েটাৰত যাবলৈ সুযোগ এটা পোৱাৰ লগালগ সেই দিনটোতে মই এখন এ ক্লাছৰ থিয়েটাৰ আমাৰ নলবাৰীৰ ভাগ্যদেৱী থিয়েটাৰৰ মালিকেও সেইদিনাই মোক চুক্তিবদ্ধ কৰাব বিচাৰিছিল। অলপ কনফিউজ হৈছিলোঁ যে মই কোনখনত থাকিম, এনেকুৱা কনফিউজ হৈ মই লগালগ ঘৰলৈ গুচি আহিছিলোঁ। সেইদিনা বাবাক সুধিছিলোঁ যে মই চুক্তিবদ্ধ হ'লোঁ, অলৰেডি চহী কৰিলোঁ পৃথ্বীৰাজ থিয়েটাৰত, এটা এগ্ৰিমেণ্ট মানি লৈছোঁ মিনিমাম কৰি। তো তাৰপিছত মোক এ ক্লাছৰ থিয়েটাৰ এখনে মোক নিবলৈ বিচাৰিছে, কোনখন কৰিম। বাবাই একে আষাৰে কৈছিলে, যাক কথা দিছা তাত যাব লাগিব, নহ'লে যাবই নালাগে। আৰু তেনেকৈ মই পৃথ্বীৰাজ থিয়েটাৰ, তাৰ পিছৰ বছৰ শ্ৰীমন্ত থিয়েটাৰ, তাৰ পিছৰ বছৰ জ্যোতিৰূপা থিয়েটাৰ শিৱসাগৰৰ, তাৰ পিছৰ বছৰ আকৌ ভাগ্যদেৱী যোৱাৰ এটা মোৰ কথা হৈ আছিলে। তেনেতে সৰভোগত যি অসম নাট্য সন্মিলনে গুৰি ধৰি এটা ৱৰ্কশ্বপৰ আয়োজন কৰিছিল, আৰু তাত শ্ৰদ্ধাৰ জিলমিল হাজৰিকা বাইদেউক NSDৰ পৰা ইনভাইট জনাইছিল যে এটা খুব সুন্দৰ ৱৰ্কশ্বপ হোৱাৰ কথা। আৰু সেই ৱৰ্কশ্বপটোত মোক একচুৱেলি আমাৰ মুকুট অধিকাৰী খুৰা, দীপক শৰ্মাদেৱ, এওঁলোকে মোক থাকিবলৈ খুব জোৰ কৰি কৈছিলে, আৰু তেওঁলোকে মোৰ ফিজ লোৱা নাছিলে, মোক এটেণ্ড থাকিব দিছিল। আৰু সেইটোৰ পৰাই নাটকৰ জাৰ্ণিটো আৰু অলপ বেলেগ কৰি মজা এটা পালোঁ, ভাল মজা এটা পাইছিলোঁ, ভাল কথা শিকিবলৈ পাইছিলোঁ। তো বিভিন্ন ঠাইত, অসমৰ বিভিন্ন ঠাইত মোক নাটকৰ ৱৰ্কশ্বপত জিলমিল হাজৰিকা বাইদেৱে লৈ গৈছিল। লখিমপুৰত লৈ গৈছিল, বিহপুৰীয়াত লৈ গৈছিল, সৰ্থেবাৰীত লৈ গৈছিল, গুৱাহাটী চিগালত হোৱা নাট্যগোষ্ঠীত লৈ গৈছিল। তেনেকৈ কৰোঁতে চিগাল নাট্যগোষ্ঠীৰ পৰা শ্ৰদ্ধাৰ ভাগীৰথী মেমে মোক নেশ্যনেল
স্কুল অফ ড্ৰামাৰ থিয়েটাৰ ইন এডুকেশ্যনৰ এটা ৱৰ্কশ্বপত মোক কলাক্ষেত্ৰত এটা সুযোগ দিছিলে। তো মই নিজে লিখা নাটকখন একচুৱেলি মোৰ ঘপা মানে গাঁৱতে এটুকুৰ ঠাই আছে, জংঘলৰ মাজত এটুকুৰ আমাৰ নিজৰ মাটি আছে আৰু সেই মাটিটুকুৰক মই ঘোপা নামেৰে নামাকৰণ কৰিছিলোঁ। সেই মাটিটুকুৰতে মই নাটকৰ চৰ্চা কৰিছিলোঁ আমাৰ মাইনাহঁতক ভতিজীহঁতক লৈ। আৰু তেওঁলোকৰ যিটো পঢ়াৰ বোজা, আজিকালি যিটো পঢ়াৰ এটা মানে ক'বলৈ গ'লে বহুত কিতাপ অজস্ৰ কিতাপ পঢ়িব লগা হয়, সেই বোজাটো দেখি তেওঁলোকৰ মেট মৰাৰ যিটো বোজা কান্ধত পিঠিত বেগৰ, সেই বোজাটো দেখি মোৰ এটা আইডিয়া মনলৈ আহিছিল যে তেওঁলোকৰ বোজাবিলাক পাতল কিয় নহয়। এনেকুৱা ভাৱ আহি মই আমি যেন যন্ত্ৰ বুলি এখন নাটকৰ অকণমান আৰম্ভ হৈছিলে আৰু ঠিক তেনেকৈ তেওঁলোকৰ মাজত মই কথাটো কৈছিলোঁ আৰু তেওঁলোকৰ দ্বাৰাই ধুনীয়াকৈ নাটকখন উলিয়াই লৈছিলোঁ। আমি যেন যন্ত্ৰ খুব ভাল নাটক এখন, শিশুসকলৰ পঢ়াৰ ক্ষেত্ৰত এইখন খুবেই গ্ৰহণযোগ্য নাটক বুলি ভাবোঁ। আৰু এই যোৱাবাৰো মই ৱৰ্কশ্বপত ইয়াতে কৰিছোঁ সৰ্বকালী মন্দিৰত। মোৰ অভিনয় কৰা প্ৰথম নাটক হ'ল ডায়েৰীৰ পাতে পাতে, অলপ আগতে কৈছিলোঁ। ডায়েৰীৰ পাতে পাতে প্ৰথম নাটক, আৰু তাত মই কেৰেক্টাৰ পাইছিলোঁ এগৰাকী কবি সাহিত্যিকৰ কেৰেক্টাৰ। খুব সম্ভৱ কেৰেক্টাৰ বৰুৱানে সাগৰ কিবা তেনেকুৱা আছিলে, সাগৰ। তো সেইটো কেৰেক্টাৰ কৰাৰ সৌভাগ্য হৈছিল আৰু সেই কেৰেক্টাৰটোৰ জমনি আছে। সেই কেৰেক্টাৰটো কৰি থাকোঁতে মই কৈছোঁ নহয়, মই নাটকৰ ৰিহাৰ্চেল কৰিবলৈ খেদা খাওঁ, কিন্তু সেই কেৰেক্টাৰটো সেইদিনা যিদিনাখন নাটক সেইদিনাখনে মই কৰিবলৈ চান্স দিছিলে মোক প্ৰশান্ত মজুমদাৰ বুলি, আমাৰ গাঁৱৰ এজন নাট্যকৰ্মী। তেওঁ মোক মাতি নি, মই বিহুৰ মানে অডিয়েঞ্চহে হৈ আছিলোঁ, কৈছে কি আমাৰ এক্টৰজন এনেকুৱা হ'ল, তেওঁ চাকৰি পালে, তেওঁ গুচি গ'ল, গতিকে তই নাটকখন কৰিব লাগিব। তেতিয়া মই অবাক হৈ গৈছোঁ যে কেনেকৈ হ'ল, মইতো ৰিহাৰ্চেলো কৰা নাই, তই মনে মনে বেৰাৰ ফাকেৰে তই নাটক চাই আছিলি, আমাৰ ৰিহাৰ্চেল চাই আছিলি, গতিকে তই নাটকখন কৰিব লাগিব। তেতিয়া ময়ো ভাবিলোঁ এই মন মে লাড্ডু ফুটা কি দৌ লাড্ডু এনে এটা ভাৱ লৈ, খালে পস্তাব লাগিব, নাখালেও পস্তাব লাগিব, গতিকে মই খাই পস্তাওঁ বুলি ভাবি মই তেওঁলোকক কথা দিছিলোঁ যে মই তেনেকৈ প্ৰথম নাটকখন হ'ল। সেইখন প্ৰথম নাটক। সেইখন নাটকত মই অৱশ্যে পইচা পাতি পোৱা নাই, কিন্তু তাৰ পিছদিনাখন মই এক বাতি হাঁহৰ মাংস আৰু 3খন শুকান ৰুটি পাইছিলোঁ উপহাৰ। প্ৰথম উপাৰ্জন সেইখন নাটকত মই এটা ডাইলগ নিজে বনাই দিছিলোঁ আৰু এগৰাকী দোকানীৰ কথা কৈছিলোঁ। সেই দুগৰাকী আমাৰ কামাৰগাঁও হাই ছেকেণ্ডাৰীৰ সন্মুখত হৰিমল কা বুলি কওঁ, তেখেতৰ দোকান আছে। তেওঁৰ দোকানৰ ডাইলগটো মাতি দিয়াৰ লগে লগে তেওঁৰ ঘৈণীয়েকে ভাবিছিল যে নাটকখনত তেওঁৰ গিৰিয়েকৰ নামটোও দেখোন সাঙুৰি খাই আছে, ইমান ভাল নাটক। হিচাপ কৰি চাব গ'লে সেইখিনি আপোনাৰ প্ৰথম উপাৰ্জন আছিল ন, সেইটো প্ৰথম উপাৰ্জন। আৰু সেইটো খাদ্যখিনি আছে প্ৰথম উপাৰ্জন। তাৰমানে পিছদিনাখন তেওঁলোকে মোক মাতি লৈ গ'ল তেওঁলোকৰ দোকান, কৈছে কালি ইমান ভাল নাটক কৰিছোঁ। যে আপোনাৰ নাটক কৰাৰ ক্ষেত্ৰত আপোনাৰ পিতৃ মাতৃয়ে কিবা বাধা কৰিছিল নেকি? পিতৃ মাতৃ ফাৰ্ষ্ট টাইম মোৰ মা বাবাই একচুৱেলি নাটক কৰা বুলি মই গমেই পোৱা নাছিল, মনে মনে কৰিছিলোঁ। ইয়াতে 2খন মাত্ৰ কৰিছিলোঁ, ডায়েৰী পাতে পাতে, তাৰপাছত ৰঙালী তোমাৰ মৃত্যু হ'লে বুলি, সেইখন বিহুৰ ওপৰত মই নিজে অলপমান ডাইৰেকশ্যনো কৰিছিলোঁ। সেইখন কৰি তাৰপাছত মই গুৱাহাটীলৈ ঢাপলি মেলিছিলোঁ। গুৱাহাটীত মই কৰ্চ লৈছিলোঁ নিপুন গোস্বামী ছাৰৰ স্কুলত, আৰু তাৰপাছত বলিন চৌধুৰী ছাৰৰ লগতো কৰিলোঁ, গুণাকৰ ছাৰৰ লগত কৰিলোঁ, মৃণাল বৰা ছাৰৰ লগত কৰিলোঁ। এনেকৈ কৰি থাকোঁতে মই হেৰিত যাবলৈও পালোঁ সুযোগটো। তেওঁলোকৰ সহযোগ মানে এটা বিশ্বাস, হয়তো মই এটা অৱশ্যে ন ডাউট তেওঁলোকক মিছা কথা কৈছিলোঁ যে মই গুৱাহাটীত গৈ কম্পিউটাৰ শিকিম আৰু ভাল চাকৰি পাম কিজানি, তেনেকুৱা এটা মিছা হেৰি দিছিলোঁ। কাৰণ মই কম্পিউটাৰ ক'তোও নাই মোৰ ক'বলৈ গ'লে। মোৰ ইচ্ছা আছিল নাটক শিকাৰ, তো তেওঁলোকক কৈছোঁ মই কিবা এটা ভাল কৰিম, ভয় নাখাবি বুলি কৈছিলোঁ। আৰু সঁচাকৈ তেওঁলোকে বিশ্বাসেৰে মোক দিছিলে আৰু সেই বিশ্বাসটো ময়ো ৰাখিবলৈ চেষ্টা কৰিছিলোঁ। মা দেউতাই যাতে কেতিয়াও কষ্ট নাপায়, তেনেকুৱা কাম যাতে মোৰ দ্বাৰা নহয়, তাকে ভগৱানক সদায় মই কৰোঁ, স্মৰণ কৰোঁ যে মোৰ দ্বাৰা যাতে বেয়া কাম নহয়। আপুনি নাটকৰ মাজত থাকি এবেকাছৰ লগত জড়িত হোৱাৰ কাৰণটো হ'ল থিয়েটাৰ ইন এডুকেশ্যন। মই যেতিয়া পাইছিলোঁ, অকণমান ৱৰ্কশ্বপ কৰিবলৈ পাইছিলোঁ, ভাগীৰথী মেমে দিছিলে, তেতিয়া আমাক তেওঁলোকে ছাৰসকলে আমাক শিক্ষা দিছিলে যে শিশুসকলক যদি আমি উলিয়াই আনিব নোৱাৰোঁ, তেতিয়াহ'লে এদিন আমি
ৰৈ যাম গতিকে শিশুসকলক কেনেকৈ নাটকীয় ভংগীৰে শিক্ষাটো প্ৰদান কৰি তেওঁলোকক আগুৱাই আনিব পাৰি সেই কথাটো চিন্তা কৰোঁতে মই এবেকাছলৈ অলপমান মাথা মাৰিছিলোঁ এবেকাছ শব্দটো মোৰ কাৰণে লাইফত প্ৰথম আছিল কেনেকৈ আহিল সেইটো ফেচবুক লাইভ দিন দেখিছিলোঁ চলি আছেনে তো ফেচবুক লাইভ দেখিছিলোঁ মই ফেচবুক লাইভত শ্ৰদ্ধাৰ তুলসীপ্ৰিয়া এন বৰদলৈ মেমে এটা ফেচবুক লাইভ দিছিলে তেওঁ এবেকাছ সম্পৰ্কে